এভৰিৱান পুনৰবাৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু এইবাৰ দিৱালী একদম ঠাণ্ডা আৰু সকলোৱে দেখিছে দুলীয়াজানখন একদম ঠাণ্ডা কতো মানে বম ফুটোৱা শব্দ ইমান বেছিকৈ নাই আগৰ নিচিনা কোনেও লাইট জ্বলোৱা নাই ওচৰৰ কণমানিটোৱে মোক বাৰ বাৰ সুধিছে এইবাৰ কিয় লাইট জ্বলোৱা নাই কিয় বম ফুটোৱা নাই তথাপিতো সিহঁতৰ মনবিলাকতো আমি এতিয়া বুজাব নোৱাৰোঁ ডাঙৰখিনি আমি বুজি পাওঁ সিহঁতে যিহেতু সৰু হৈ আছে সেইটো কাৰণে বুজি পোৱা নাই তথাপিও তাক মই বুজাবলৈ চেষ্টা কৰিলোঁ আৰু ধুনীয়াকৈ জুবিন দাৰ বিষয়ে গোটেইখিনি ক'লোঁ তেতিয়া সি মোক কৈছে এইকেইদিন মই টিভিত চাই আছোঁ নিউজত চাই আছোঁ জুবিন বৰ্তাৰ বিষয়ে কি দেখুৱাই আছে তাৰপিছত মোক কৈছে দুটামান বম ফুটোৱাও নেকি তথাপিতো ইমান ধুনীয়াকৈ মৰম লগাকৈ পাৰ্মিশ্যন দিছে যে মই বোলো ঠিক আছে দিয়া আৰু কণমানিটোৰ লগতে ময়ো অকণমান ফূৰ্তি কৰিলোঁ যদিও ডাঙৰ হৈছোঁ মনটোতো শিশুসুলভ হৈয়ে আছে আৰু মই দুটামান ট্ৰাই কৰিছিলোঁ আৱাজটো যে দিয়ে বমটোৰ সেইটোৱে মোৰ ভাল লাগে তাৰপাছত অকণমান আমি ওলাই গ'লোঁ দেই দুলীয়াজানৰ ফালে এপাক বোলো ঘূৰি আহোঁচোন দেখিছোঁ ইমান নীৰৱ একদমেই শব্দ নাই তো এনেকৈ এবাৰ দিৱালী পাৰ হ'ল আজিলৈ আহোঁ বাই বাই।